হাই বন্ধুসকল, আজি চাওক মই হাঁহৰ পোৱালি আনিছোঁ। কালি 6টামান পোৱালি আনিছোঁ। চাওক, এইবিলাক মই পুহি আছোঁ। যদি আপোনালোকৰ লাগে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ নম্বৰটো মই কৈ দিম পিছত। চাওক, এইবিলাক 4 মাহৰ পিছৰ পৰাই কণী পাৰিব। বহুত ভাল এইবিলাক পোৱালি। চাওক, আজিকালি চাকৰি কৰাৰছে এইবিলাক কৰাই ভাল। এইটো নিজৰ কাম, আমি যেতিয়াই সময় দিব পাৰোঁ এতিয়াই ভাল। চাওক, মই এইবিলাক আনিছোঁ বহুত দূৰৰ পৰা। যদি কেতিয়াবা লাগে মোৰ লগত যোগাযোগ কৰিব। মোৰ নম্বৰটো মই পিছত কৈ দি আছোঁ। মই এইবিলাক পুহিম আৰু বহুত কেইটা লৈ আহিম। কালি লৈ আহিছোঁ 6টা পোৱালি, 1100 টকা। আৰু মই ইয়াতে এটা ঘৰ বনাই কিনে মই পুহিম এইবিলাক। চাওক বন্ধুসকল, চাওক এইবিলাক 10 দিনৰ পোৱালি। আৰু এইটো কলা যি চাইছে, এইটো হ'ল কাদাকনাথৰ পোৱালি। এইবিলাক লাগিলে আপোনালোকে ল'ব পাৰিব। মোৰ আছে, মোৰ 300 মান হেৰি আছে, এই কি কয় আপোনাৰ পেৰেছ আছে। আপোনালোকৰ যদি লাগে মোৰ লগত যোগাযোগ কৰিলে মই কিমান লাগে আপোনালোকক দি দিব পাৰিম। চাওক, কিমান ধুনীয়া ধুনীয়া পোৱালি। এইবিলাক কণী দিব আৰু 4 মাহ পিছতে কণী দিব। এইবিলাক পেলাম আর কি, বুঝা নাই। নমস্কাৰ বন্ধুসকল, বাই বাই। আপোনালোক যদি ভাল লাগে মোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ।